নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই যোৱা বিগ ব্ৰেকিং নিউজ। ইউচিচিক লৈ কঠোৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইউনিফৰ্ম চিভিল কোড বলবৎ হ'ব, কোনেও ৰখাব নোৱাৰে। আজি অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই কৈছে, গৌৰৱ অনুভৱ কৰোঁ, উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম ইউনিফৰ্ম চিভিল কোড বলবৎ কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। ভাৰতবৰ্ষত থকা প্ৰতিজন মুছলমানেই অবৈধ নাগৰিক। মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে উগ্ৰ হিন্দুত্ববাদী নেতা সন্দীপ বৰা। সন্দীপ বৰাই কৈছে 1947 চনত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হৈছিল, সেই অনুসৰি ভাৰতবৰ্ষত থকা মুছলমান অবৈধ নাগৰিক। অহা 5 বছৰত বাংলাদেশী মুক্ত হ'ব অসম। হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই মন্তব্য কৰিছে। অসমত এতিয়া 25% বাংলাদেশী মূলৰ মুছলমান আছে বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে, পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসমত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব। গৰু কুৰবানীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই কৈছে, গৰু কুৰবানী দিয়া কথা কোনো ধৰ্মীয় গ্ৰন্থত উল্লেখ কৰা নাই। বিধানসভাৰ পৰাই গৰু কুৰবানী নিদিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অবৈধ মুছলমানৰ বিৰুদ্ধে আকৌ সৰব গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে কৈছে, অনুপ্ৰৱেশ ৰোধ কৰিবলৈ প্ৰথমটো কাৰ্যকালেৰে প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে, অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, বিজেপিৰ চৰকাৰ। পশ্চিমবংগত নতুনকৈ বিজেপিৰ চৰকাৰ হৈছে। ত্ৰিপুৰাতো বৰ্তমান বিজেপিৰ চৰকাৰ চলি আছে। আৰু এনে সময়তে বাংলাদেশী মুছলমানে 3খন ৰাজ্যৰ পৰা এতিয়া আঁতৰি যাব লাগিব। আনুষ্ঠানিক প্ৰক্ৰিয়া এতিয়াহে আৰম্ভ হ'ব বাংলাদেশীৰ বিৰুদ্ধে। অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰিলে এখন কমিটি। অনুপ্ৰৱেশৰ ফলত অসমৰে নহয়, সমগ্ৰ দেশৰ জনগাঁথনি সলনি হোৱাৰ কথা স্বীকাৰ কৰিছে অমিত শ্বাহে। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে, বিজেপিয়ে ৰাজ্যবাসীক আদিম যুগলৈ লৈ যাব বিচাৰিছে। বিজেপিয়ে অসমখনক ধ্বংস কৰিব বিচাৰিছে। বিজেপিয়ে অসমখনক সম্পূৰ্ণ আৰক্ষী ৰাজ্যলৈ পৰিণত কৰিব খুজিছে। ইউচিচিৰ জৰিয়তে ব্যক্তিগত অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰিছে বিজেপিয়ে। মহিলাৰ বাবে সংৰক্ষণ 33% ঠাইত 50% কৰাৰো দাবী জনাইছে অখিল গগৈয়ে। মহিলাৰ আসন সংৰক্ষণৰ কথা কৈ বিজেপিয়ে নিজৰ হাতলৈ, আৰক্ষীৰ হাতলৈ সকলো ক্ষমতা লৈ যাব বিচাৰিছে। হুৰাৰ বিৰুদ্ধে আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি। বিজয় থালাপতিৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে গ্ৰহণ কৰিলে সিদ্ধান্ত, স্কুল, কলেজ, মন্দিৰৰ 1 কিলোমিটাৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো মদৰ দোকান। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰীয়ে। এটা যুগ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে 12 বছৰ। প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদীৰ এযুগ। 2014 আজিৰ দিনটোতেই অৰ্থাৎ 26 মেত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল নৰেন্দ্ৰ মোদীয়ে। ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে জনতাৰ পৰা কেৱল 7 মাহ বিচৰা মোদীক জনতাই ইতিমধ্যে 144 মাহ প্ৰদান কৰিলে। এতিয়া পোৱা নোপোৱাৰ হিচাপ নিকাচ জনতাৰ হাতে হাতে। নৰেন্দ্ৰ মোদীয়ে দেশৰ বাবে কি কৰিলে সেয়া এতিয়া অসমৰ ৰাইজে নজনা নহয়। ইউনিফৰ্ম চিভিল কোডক লৈ সৰব হৈ পৰিছে আমছুৰ সভাপতি ইমতিয়াজ হুছেইন। ইমতিয়াজ হুছেইনে কৈছে, ইউনিফৰ্ম চিভিল কোডৰ নামত এজন চিলেক্টিভ চিভিল কোড অনা হৈছে। ইউচিচিয়ে মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। ইউচিচি কোৰাণৰ দফাৰ পৰিপন্থী। নাগপুৰক সন্তুষ্ট কৰিবৰ বাবে এইখন ইউচিচি আনিছে বিজেপিয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে 60ৰ পৰা 70% লোক ইউচিচিৰ বাহিৰত থাকিব। তেন্তে 20ৰ পৰা 30% লোকৰ বাবে ইউচিচি অনা হৈছে নেকি? বিজেপিয়ে পৰিকল্পিতভাৱে মুছলমানৰ ওপৰত ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি? বিজেপিয়ে নিজৰ দলীয় পুঁজিৰে ৰাইজক মূল্য বৃদ্ধিৰ পৰা সকাহ কিয় দিয়া নাই?
লিভ ইন সম্পৰ্ক বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ আমছুৰ। ৰাজ্যজুৰি ইউনিফৰ্ম চিভিল কোড বিল দাহ কৰিব আমছুৱে। গৰুৰ আধাৰ কাৰ্ড প্ৰদান কৰি ৰাজ্যিক পশু হিচাপে গৰুক ঘোষণা কৰাৰ দাবী জনাইছে আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে। এটা জাতিক নিঃশেষ কৰাৰ বাবেই UCC বিধেয়ক অনা হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উদ্দেশ্যি এই মন্তব্য কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। ৰেকিবুদ্দিন আহমেদে কৈছে হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছে, এটা জাতিক অসমৰ পৰা নিঃশেষ কৰিব বিচাৰিছে। বিজেপিৰ বিধায়ক কৰ্ণেল সিংহই ভাঙি পেলাইছে এখন মাদ্ৰাছা। বিজেপিৰ বিধায়কে কৈছে মোৰ সমষ্টিত কোনো মছজিদ আৰু মাদ্ৰাছা থাকিব নোৱাৰিব। বিজেপিৰ বিধায়কে সমৰ্থকক লগত লৈ হাতুৰিৰে কুবাই কুবাই ভাঙি পেলাইছে মছজিদ আৰু মাদ্ৰাছাৰ দেৱাল। বিজেপি বিধায়কৰ কাণ্ডত স্তম্ভিত হৈ পৰিছে সচেতন মহল। এইজন বিজেপিৰ বিধায়কে কৈছে যে মোৰ এলেকাত কোনো কাৰণতে মছজিদ আৰু মাদ্ৰাছা থাকিব নোৱাৰিব। মূল্যবৃদ্ধিক লৈ সৰব কৃষক নেতা ৰাকেশ টিকাইট। ৰাকেশ টিকাইটে কৈছে পেট্ৰল ডিজেলৰ দাম ৩৫ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে। কোনে বিৰোধ কৰিব? যিয়ে বিৰোধিতা কৰিব সিয়েই জেললৈ যাব। দেশত এতিয়া ৰাজতন্ত্ৰ চলিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াই নেকি গণতন্ত্ৰৰ চৰিত্ৰ? প্ৰশ্ন ৰাকেশ টিকাইটৰ। তামিলনাডুত বিজয় থালাপতিৰ আৰু এক ৰাজনৈতিক বিজয়। AIDMKৰ পৰা পদত্যাগ কৰি ৩ গৰাকী বিধায়কে যোগদান কৰিব থালাপতিৰ দলত। ৩ গৰাকী বিধায়কে বিজয় থালাপতিৰ TVKত যোগদান কৰিব। যি সময়ত বৰ্তমানৰ চৰকাৰে শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ সলনি শিক্ষাৰ্থীসকলৰ মাচুল বৃদ্ধি কৰিছে, ইয়াক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি শিক্ষাৰ্থীসকলক লুণ্ঠন কৰিবলৈ আৰম্ভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক হাৰত মাচুল বৃদ্ধিৰ বিৰোধিতাৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এক অভিনৱ পদক্ষেপ লৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। যোগী আদিত্যনাথে কৈছে উত্তৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা সকলো টুল প্লাজাত বাজিব দেশ প্ৰেমমূলক গীত, বাজিব ভজন। জনতাৰ মাজত দেশ প্ৰেম যোগোৱাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই চেষ্টা। কিন্তু টুলকৰ বৃদ্ধি কৰি এনেকুৱা পদক্ষেপে দেশক কিমানখিনি আগবঢ়াই লৈ যাব, দেশৰ জনতাক কিমান ৰেহাই দিয়া হ'ব, সেইটোহে লক্ষণীয়। ইউনিফৰ্ম চিভিল কোডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত সমনাগৰিক সংহিতা আহিব। এক আইন আৰু সকলো নাগৰিকৰ সম অধিকাৰ হ'ব। মহিলা আৰু কন্যাৰ সুৰক্ষা হ'ব। বাল্য বিবাহ আৰু অকাল গৰ্ভধাৰণ প্ৰতিৰোধ হ'ব। বিবাহ আৰু বিবাহ কেন্দ্ৰিক বিষয়ৰ বাধ্যতামূলক পঞ্জীয়নেৰে স্বচ্ছতা আনিব। অসমৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়া পৰিচয় সুৰক্ষা হ'ব। জনজাতীয় গৌৰৱ আৰু সংস্কৃতিৰ অক্ষুণ্ণতা থাকিব।